দক্ষিণ কামৰূপৰ ৰামপুৰত অগ্নিকাণ্ডৰ ঘটনা পথৰ ওপৰতে দপদপকৈ জ্বলি উঠিল এখন খেৰভৰ্তি অটোভান নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামপুৰৰ উৰণীয়া সেতুত সংঘটিত হয় এই ঘটনা ফলত জ্বলি ভস্মীভূত হৈ যায় বাহনখন অগ্নিকাণ্ড সংঘটিত হোৱা বাহনখন কুকুৰমাৰা দিশৰ পৰা ৰামপুৰ অভিমুখে আহি আছিল আৰু এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে বৰ্তমান অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে ঘটনাস্থলীত কুসুম হোটেল 30 বছৰ অবিৰত সেৱা দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড